প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন অলপ যদি আমি ডিছকাছ কৰোঁ তেতিয়া দেখা পাম যে প্ৰথম প্ৰশ্নটো আমি ডিছকাছ কৰোঁ হাউ মেনি মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট MPs আৰ দ্য ইলেক্টেড টু দ্য ৰাজ্যসভা ফ্ৰম আছাম তেতিয়া আমি জানিম যে ইয়াত থকা 22 7 33 বা 33 আৰু 14ৰ ভিতৰত হ'ব 7 অৰ্থাৎ 7জন অসমৰ পৰা ৰাজ্যসভালৈ কি কৰা হয় মনোনীত কৰা হয় ৰাজ্যসভাৰ সদস্য হয় অসমৰ পৰা According to the 2011 census, what is the percentage of the rural population in Assam? 2011 চনৰ লোকপিয়ল মতে অসমত গাঁৱলীয়া মানুহৰ পপুলেশনস কিমান হয় তেতিয়া আমি 85.90 টো ৰাইট এনসাৰ হিচাপে আমি ক'ব লাগিব Malala Yousafzai was awarded with which award? কোনটো সন্মান তেওঁ পাইছিলে আমি ক'ব লাগিব নোবেল প্ৰাইজ পাইছিলে মালালা ইউসুফজাই নোবেল প্ৰাইজ এটা কমেন্ট বক্সত আপোনালোকে জনাব যে মালালা ইউসুফজাই কিমান সনত নোবেল পুৰস্কাৰ লাভ কৰিছিলে ডেভিড Cameron was the prime minister of UK, France, Sweden and Germany যেতিয়া অপচন দেখা পাব তেতিয়া UK টো দিব লাগিব যে UK ডেভিড Cameron হৈছে prime minister in which next question to যদি আমি চাও in which district of Assam is the Garampani wildlife sanctuary located Garampani অভয়াৰণ্যখন ক'ত আছে তেতিয়া আমি ক'ব লাগিব কাৰ্বি আলং যিখন হল অসমৰ এখন জিলা সেই জিলাতে আছে গৰমপানী অভয়াৰণ্য in which year was the Naga Hill district separated from Assam to create the state of Nagaland গতিকে নগা হিলখন যি আছিল নগা পাহাৰখন অসমৰ পৰা সেপাৰেট হৈ পেলাই এখন নতুন ৰাজ্য গঠন হৈছিল যাক আমি নাগালেণ্ড বুলি কওঁ আৰু হেয়া হৈছিল 1963 চনত গঠন কৰা হৈছিল নেক্সট কোৱেশ্চন টো আমি চাও ইন্ডিয়া হ্যাজ প্ৰপ'জড টু বাই ৰাফেল ফাইটাৰ প্লেনস ফ্ৰম গতিকে ৰাফেল ফাইটাৰ প্লেন খন কৰ পৰা কিনিছিল আমি সকলোৱে জানিব লাগিব ফ্ৰান্সৰ পৰা কিনিছিল এটা কোৱাইট ইণ্ডিয়া মুভমেন্ট ওয়াজ লঞ্চ ইন দা ইয়াৰ 1942 এটো বহুত ইজি গতিকে কোৱাইট ইণ্ডিয়া মুভমেন্টৰ দৰে আমি জানিব লাগিব সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট কেতিয়া হৈছিল সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট নন কোঅপাৰেশন মুভমেন্ট কেতিয়া হৈছিল এই সকলোখিনি আমি জনাটো ইম্পৰ্টেন্ট গতিকে 1942 চনত হৈছিল কোৱাইট ইণ্ডিয়া মুভমেন্ট নেক্সট যদি আমি কোৱেশ্চনটো চাও তেতিয়া দেখা পাম এম্পায়াৰ অশোকা কনকিউৰেট তেতিয়া এম্পায়াৰ অশোকৰ সৈতে জড়িত সেই কলিংগ কথাটো মনত ৰাখিব লাগিব আমি কি কলিংগ ইণ্ডিয়াছ কংগেষ্ট ৰেঞ্জ মিসাইল ইজ দা অগ্নি 5 এই প্ৰশ্নটো আছে কি ইণ্ডিয়াৰ লংগেষ্ট ঠিক আছে এটো লংগেষ্ট মই ধৰিব পৰা নাছিলো কি আছিল লিখাটো লংগেষ্ট ৰেঞ্জ মিসাইলটো নাম কি বুলি ক'লে আমি ক'ব লাগিব অগ্নি 5 হৈছে ইণ্ডিয়াৰ লংগেষ্ট ৰেঞ্জ মিসাইল এইবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্চন আগতে আহি থকা প্ৰশ্ন আমি ডিসকাস কৰিছো যে ইণ্ডিয়াৰ লংগেষ্ট ৰেঞ্জ মিসাইলটো নাম কি আমি তেতিয়া ক'ব লাগিব অগ্নি 5 এম্পায়াৰ অশোকাৰ সৈতে জড়িত হৈছে কলিংগ নামটো মনত ৰাখিবলৈ কোৱাইট ইণ্ডিয়া মুভমেন্ট কেতিয়া হৈছিল 1942 হৈছিল ইণ্ডিয়া হ্যাজ প্ৰপ'জড টু দ্য বাই ৰাফেল কাৰ পৰা ইণ্ডিয়া কিনিছিল বুলি ক'লে আমি ক'ব লাগিব ফ্ৰান্স দেশৰ পৰা কিনা হৈছিল টু পিস ফাইম গ্যালেন্ট্ৰি এৱাৰ্ড ইন দা ইণ্ডিয়া গতিকে পিসফুলি গ্যালেন্ট্ৰি এৱাৰ্ড হিচাপে ভাৰতে কোন দুটা সন্মান দিয়া অশোক চক্ৰ দিয়ে আৰু কীৰ্তি চক্ৰ প্ৰদান কৰে নেক্সট যদি আমি চাও যে ইউয়ান ইজ দি কারেন্সি অফ দা চাইনাৰ কারেন্সি বা টকা কি বুলি কোৱা হয় YUAN ইজ দা কি কারেন্সি অফ দা চাইনা ইসৰো কিহৰ সৈতে ৰিলেটেড আমি জানো স্পেস ৰিসাৰ্চৰ সৈতে জড়িত ইসৰো হৈছে ভাৰতৰ এটা মহাকাশ অধ্যয়ন কৰা মহাকাশৰ প্ৰতি পৰীক্ষা নিৰীক্ষা কৰা এটা মহাকাশ ইণ্ডিয়ান স্পেস ৰিসাৰ্চ অৰ্গানাইজেশনস বুলি কোৱা হয় স্পেস ৰিসাৰ্চৰ সৈতে জড়িত তলৰ কোনটো গোটৰ অন্তৰ্ভুক্ত নহয় পদ্মভূষণ পদ্মবিভূষণ অশোক চক্ৰ পদ্মশ্ৰী ইয়া কোনটো হ'ব শুদ্ধ তেতিয়া আমি ক'ব লাগিব পদ্মশ্ৰী next the number of the member countries in SAARC is SAARCৰ ফুল ফৰ্ম টো কি বাৰু SAARC SAARC এটো কমেন্ট বক্সত জনাব যে SAARC মানে কি SAARCৰ ফুল ফৰ্ম কি ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে আৰু এতিয়া আমাক যদি খুধে যে SAARCৰ মেম্বাৰ সদস্য কিমান তেতিয়া আমি ক'ব লাগিব 8খন দেশ হৈছে SAARCৰ সদস্য ৰাষ্ট্ৰ what is the called the peace garden of নৰ্থ ইষ্ট আমি ক'ব লাগিব মিজোৰাম বোলে শান্তিৰ এখন বাগিচা বুলি কোৱা হয় নৰ্থ ইষ্টৰ শান্তিৰ বাগিচা বা শান্তিৰ ৰাজ্য বুলি কোৱা হয় মিজোৰামক
কোৱা হয় ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট চৰাইঘাট ব্ৰিজ ইন এ গুৱাহাটী ৱাজ কনষ্ট্ৰাক্টেড গতিকে প্ৰথমখন শৰাইঘাট দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল গুৱাহাটীত 1962 চনৰ শৰাইঘাটৰ দলংখন গুৱাহাটীত প্ৰথম নিৰ্মাণ কৰা হৈছিল 1962 ইজ দ্য ৰাইট এনসাৰ 1962 চনত শৰাইঘাটৰ প্ৰথমখন দলং নিৰ্মাণ কৰা হৈছিল গুৱাহাটীত ইন ক্ৰিকেট ৱৰ্ল্ড কাপ টুৰ্নামেণ্ট হাউ মেনি টাইমছ ইণ্ডিয়া হেজ ডিফেক্টেড পাকিস্তান 15 বাৰ কি কৰা হৈছে ভাৰতে পাকিস্তানক হৰুৱাইছে বুলি কোৱা হৈছে নেক্সট কোৱেশ্চনটো চাও ইণ্ডিয়া ষ্টাৰ্টেড পাৰ্টিচিপেটিং ইন অলিম্পিক গেমছ ইন দ্য ইয়াৰ প্ৰথম কেতিয়া অলিম্পিকত ভাৰতে অংশগ্ৰহণ কৰিছিল 1900 চনত 1900